হেল্ল' এভৰিৱান, স্পট এডমিশ্যন আজি ষ্টাৰ্ট হৈ গৈছে অলৰেডি। ইতিমধ্যে স্পট এডমিশ্যনৰ কাৰণে প্ৰচেছ, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, যিমানখিনি এডিট কৰিবলগীয়া, কাৰেকশ্যন কৰিবলগীয়া, ডিপাৰ্টমেণ্ট মেজৰ চেঞ্জ কৰিবলগীয়া আছে, চব ষ্টাৰ্ট হৈ গৈছে। স্পট এডমিশ্যন মানে যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই সেইবোৰ ষ্টুডেণ্টৰ কাৰণে, মানে ফাৰ্ষ্ট ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন পোৱা নাই তোমালোকে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এডমিশ্যন হ'ব স্পট এডমিশ্যনত মানে অহাকালিৰ পৰা 20, 21, 22, 23, 24। অলৰেডি মই বহুতকেইটা কথা ডিছকাছ কৰিছোঁ, বাট কেইটামান কথা ৰৈ আছে, ভাবিলোঁ ডিছকাছ কৰি থওঁ। আজি যিমান ষ্টুডেণ্টে এপ্লাই কৰিবা, সমৰ্থ পৰ্টেলত কৰিবা। তোমালোকে কলেজত নকৰিলেও হ'ব, ছেপাৰেটলি কলেজত এপ্লাই নকৰিলেও হ'ব, সমৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগিব। ছাপ'জ তুমি ডিপাৰ্টমেণ্ট বেলেগ, ছাপ'জ ইকনমিক্সত প্ৰথমত এপ্লাই কৰিছিলা, দেন তোমাৰ ছেম কলেজত সেই ইকনমিক্স এপ্লাই নহয়। এইটো মই অলপ আগত মই টেষ্ট কৰি চাইছোঁ। ছাপ'জ মই ইকনমিক্সত এপ্লাই কৰিছিলোঁ আগত, ফাৰ্ষ্ট মেৰিট লিষ্টৰ আগত, বাট মোৰ ইকনমিক্সত নাম অহা নাই এতিয়ালৈকে। বাট মই যদি এতিয়া এগেইন স্পৰ্টৰ কাৰণে ইকনমিক্সতে ছেম কলেজত এপ্লাই কৰোঁ, নহয়। এইটো কথা খাটাং কৰি লোৱা, অ'কে। আৰু যিমানখিনি কাম আছে, এডিট কৰিব লগা আছে, কাৰেকশ্যন কৰিব লগা আছে, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা আছে, এভৰিথিং সমৰ্থ পৰ্টেলত কৰিবা। তোমালোকে ছেপাৰেটলি ডিফাৰেণ্ট মানে কলেজ ছেপাৰেটলি কলেজত নকৰিলেও হ'ব, যোনখন কলেজত ল'বা নকৰিলেও হ'ব স্পৰ্টৰ কাৰণে। কালিহে কৰিবা। ছাপ'জ তোমাৰ ছিলেকশ্যন হ'ল, কালি একচেপ্ট কৰিবা, তাৰপিছত তোমাৰ এডমিশ্যন হৈ যাব। যিখিনি এডমিশ্যন প্ৰচেছ ইভিনিঙত কথা পাতিম বা ইভিনিঙত ভিডিঅ' দিম। বাট এতিয়া মেইন কথাটো হ'ল, সমৰ্থত তোমালোকে যিমান কাৰেকশ্যন কৰিব লগা আছে, এডিট কৰিব লগা আছে, ডিপাৰ্টমেণ্ট চেঞ্জ কৰিব লগা আছে, কলেজ চেঞ্জ কৰিব লগা আছে সমৰ্থ পৰ্টেলত। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, যিবোৰ ষ্টুডেণ্টে উইথড্ৰ লৈ বা এডমিশ্যন কেঞ্চেল লৈ কথা পাতি আছা, তোমালোকে ডিফাৰেণ্ট কলেজৰ ডিফাৰেঞ্চ ৰুল। সমৰ্থ পৰ্টেলে একদম ডাইৰেক্টলি উইথড্ৰৰ প্ৰচেছ দিয়া নাই, অ'কে। এইটো মানি লোৱা বা বুজি লোৱা। তোমালোকে ছাপ'জ আৰ্য বিদ্যাপীঠত এপ্লাই কৰিছিলা বা আৰ্য বিদ্যাপীঠত এডমিশ্যন লৈছা, দেন তুমি আৰ্য বিদ্যাপীঠত যাব লাগিব। সিহঁতৰ উইথড্ৰ প্ৰচেছ কি, তোমালোকে তাতে উইথড্ৰ কৰি নিউ এখন কলেজত, যদি যোনখন কলেজত যাব মন, সেইখন কলেজত স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা। আগতে তোমালোকে, মই যিমানখিনি শুনিছোঁ, আগতে তোমালোকে উইথড্ৰ কৰিব লাগিব। আৰু উইথড্ৰ প্ৰচেছখিনি ডিফাৰেণ্ট কলেজৰ ডিফাৰেণ্ট হয়। তোমালোকে পইচা দি এডমিশ্যন লৈছা বা ফি ৱেইভাৰত এডমিশ্যন লৈছা, ডিফাৰেণ্ট কলেজৰ ডিফাৰেণ্ট প্ৰচেছ। উইথড্ৰৰ এডমিশ্যন ডিফাৰেণ্ট কলেজৰ ডিফাৰেণ্ট প্ৰচেছ। সেইকাৰণে ক'ম, তোমালোকে প্লিজ যদি কোনোবাৰ উইথড্ৰ কৰিব মন আছে, তুমি য'ত এডমিশ্যন প্ৰথমত লৈছা তাতে যোৱা। তাতে যাই কলেজত কথা পাতা যে উইথড্ৰ মই কেনেকৈ কৰিম বা আপোনালোকৰ প্ৰচেছ কি, তাৰে পৰা উইথড্ৰ কৰা। তাৰপিছত তোমালোকে স্পৰ্টৰ কাৰণে বেলেগ কলেজত, বেলেগ ডিপাৰ্টমেণ্ট, যোনখন ডিপাৰ্টমেণ্ট ল'ব মন তাতে এপ্লাই কৰা। এই দুটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব লগা আছিল, সেইকাৰণে মই কৈ দিলোঁ। চ' ভুল নকৰিবা, কাৰেক্টলি কৰা, 100% তোমালোকৰ ভাল হ'ব। আৰু অহাকালি তোমালোকে কেনেকৈ এডমিশ্যন ল'বা বা প্ৰচেছ কেনেকৈ হ'ব বা এডমিশ্যন একচেপ্ট কেনেকৈ কৰিবা, তাৰে কাৰণে ইভিনিঙত এটা ভিডিঅ' আহিব, তাতে ডিছকাছ কৰিম। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে গম পায় কথাখিনি আৰু কোনেও যাতে এডমিশ্যনৰ পৰা বঞ্চিত নহয়। চবেই যিবোৰ ষ্টুডেণ্টে কাৰেকশ্যন কৰিব লগা আছে, এডিট কৰিব লগা আছে, আজিয়ে কৰি লোৱা। 4টাৰ আগত কৰি লোৱা, প্লিজ 4টাৰ আগত কৰি লোৱা। ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। থেংক ইউ এভৰিৱান।